অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিখন গাঁৱত সামূহিকভাৱে বছৰত একেবাৰে কম হ'লেও এবাৰ আৰু সুকীয়াকৈ বহুতে ভাগৱতৰ চৰ্চা আৰম্ভ কৰিছে, ভাগৱতৰ অনুষ্ঠান কৰিছে। সেই মৰ্মে চাবলৈ গ'লে বৰ্তমান সমাজত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা, দুৰ্নীতি, ঈৰ্ষা, হিংসা, দ্বেষ এইবিলাক থাকিব নালাগিছিল। কাৰণ আমি ইমানকৈ ভাগৱত শুনি আছোঁ। কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাওঁ যে বৰ্তমানো ভাগৱত ইমানকৈ শ্ৰৱণ কৰাৰ পাছতো আমাৰ সমাজত এই একেই দুৰ্নীতি, একেই কৰাপশ্যন, ঈৰ্ষা, দ্বেষ, হিংসা, ক্ৰোধ এইবিলাক চলি আছে। আজি দুদিনমানৰ আগত আপোনালোকে শুনিছে এটা অতি ভয়ানক ঘটনা। 18-20 জন মানুহ মিলি এগৰাকী ডাক্তৰক কিমান বেয়াকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে, মাৰ্ডাৰ কৰিছে। গতিকে ধৰ্ম আমি কি কৰিছোঁ সমাজত? যদি ইমানকৈ ভাগৱত শ্ৰৱণ কৰাৰ পাছতো আমাৰ যদি ভাৱৰে শুদ্ধতা নহয়, মনৰ ভাৱবিলাক যদি শুদ্ধই কৰিব নোৱাৰোঁ, তাৰ পৰা কি লাভ হৈছে? ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডত, পদ্মপুৰাণ মানে 18খন মহাপুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্মপুৰাণৰ শেষৰ খণ্ডটোক উত্তৰ খণ্ড বুলি যাক কয়, তাত 6টা অধ্যায়ত ভাগৱত মাহাত্ম্য নাম দি ভাগৱতৰ বৰ্ণনা কৰিছে। তাত ব্যাসদেৱে প্ৰথম অধ্যায়ৰ 12 নম্বৰ শ্লোকত লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। অৰ্থাৎ ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আমাৰ ভাৱবিলাক শুদ্ধ কৰিবৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই বুলি ব্যাসদেৱে লিখি থৈ গৈছে। কিন্তু এই ভাগৱত কোনে শুনিব পাৰে? জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। বহুত জন্মৰ পুণ্য থাকিলেহে ভাগৱত শ্ৰৱণ কৰিব পাৰে। এতিয়া আমি ভাগৱত শুনিবলৈ আহিছোঁ বা শুনিছোঁ, গতিকে প্ৰভু ভগৱন্তৰ কৃপা আছে। কিন্তু আমি শুনাৰ পাছতো যদি মনৰ ভাৱবিলাক আমি শুদ্ধ কৰিব পৰা নাই, বা আমাৰ মনৰ যদি ভাৱবিলাক শুদ্ধ হোৱা নাই, তেতিয়াহ'লে ইয়াত কেইটামান খেলি মেলি থাকিব পাৰে। প্ৰথম কথা, যেনেকৈ ভাগৱত শুনিব লাগে আমি হয়তো তেনেকৈ শ্ৰৱণ কৰা নাই। দ্বিতীয় কথা, যিসকল ব্যাখ্যাকাৰ বা পৰ্যালোচক নিমন্ত্ৰণ কৰি আনে আমাৰ দৰে, আমি হয়তো ভাগৱতৰ আচল তত্ত্ববিলাক আপোনালোকৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। তৃতীয়, হয়তো সমাজত এতিয়াও বহুত এনেকুৱা আছে যোনে ভাগৱত শ্ৰৱণ কৰি পোৱাই নাই, এনেকুৱাও থাকিব পাৰে। আৰু নহ'লে চতুৰ্থ এটা কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, জনাটো জানিছোঁ, কিন্তু নামানো কি কৰ, এই শ্ৰেণীও থাকিব পাৰে। প্ৰথম কথা হৈছে, যদি ভাগৱত শুনিব লাগে, শুনিবলৈ আহিছোঁ, কেনেকৈ শুনিম? ভগৱান কৃষ্ণই অৰ্জুনক গীতাত কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে ভাগৱতৰ আচল জ্ঞানটো লাভ কৰিব পাৰিব, মানে তেওঁলোকে জ্ঞান লাভ কৰিব পাৰিব। শ্ৰদ্ধা লাগে কিহত? আপোনাৰ গুৰুৰ বাণীৰ প্ৰতি শ্ৰদ্ধা, ভাগৱতৰ প্ৰতি শ্ৰদ্ধা,
ভগৱান কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা, ভকতৰ প্ৰতি শ্ৰদ্ধা। আপোনাৰ যদি মনত শ্ৰদ্ধা নাই, তেতিয়া এটা জাষ্ট অনুষ্ঠান হিচাপে আমি আহিব লাগে আহোঁ, শুনিব লাগে শুনিছোঁ, খোৱা বোৱা কিবা দিলে খালোঁ বলোঁ, ঘৰলৈ গ'লোঁ, বছ খেল শেষ। আৰু মেক্সিমাম বৰ্তমান সেইটোৱে হৈ আছে। আমি আনুষ্ঠানিকতা ৰক্ষা কৰি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, শুনিব লাগে কাৰণে শুনিছোঁ, কিন্তু তাৰ যাতে একো প্ৰভাৱ আমাৰ ওপৰত পৰিব নোৱাৰে তাৰ কাৰণেহে আমি চেষ্টা কৰা নিচিনা দেখা যায়। নহ'লে ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যদি আপুনি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে, ভাগৱতৰ প্ৰতিটো শব্দই আপোনাৰ হৃদয়ত এটা ৰসায়নৰ সৃষ্টি কৰিব, যিটো ৰসায়নে আপোনাৰ মনৰ যিমান কলুষতা আছে এই সম্পূৰ্ণবিলাক নাশ কৰিব। সেইকাৰণে যিখন সময় আপোনালোকে শুনে, শ্ৰদ্ধা সহকাৰে আজি শুনক। প্ৰভু ভগৱন্তই কৃপা কৰিলে ইয়াৰ পৰা যথেষ্টখিনি আপোনালোকে লৈ যাব পাৰিব। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষি একেলগে এনেকৈ বহিছে। ব্যাসদেৱে ভাগৱতৰ আসনত বহিছে। 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল সেইজনক শৌনক নাম দিছে, শৌনক। এই 28,000 ঋষিৰ ভিতৰত প্ৰমুখ অৰ্থাৎ মুখীয়া হৈছে শৌনক। 28,000ক তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে। আৰু এই 28,000 ঋষিৰ হৈ শৌনকে প্ৰশ্ন কৰি গৈছে, সুতমুনিয়ে উত্তৰ দিছে, আৰু ভাগৱত ক্ৰমাগতভাৱে আগবাঢ়িছে। 28,000 ঋষি লাপিলোপা নহয়, তেওঁলোক হৈছে বেদত প্ৰধান। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। ভাগৱত কিয় শুনিবলগীয়া হ'ল? তেওঁলোকে কলিযুগ আহিছে বুলি গম পায়। দ্বাপৰৰ শেষত কলিযুগৰ মানুহৰ কল্যাণ সাধিবৰ নিমিত্তে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছিল, যাৰ কাৰণে প্ৰভু ভগৱন্ত নাৰায়ণক প্ৰয়াগ ক্ষেত্ৰত দৰ্শন পায় তেওঁৰ ওচৰত কাকুতি কৰি কৈছিল যে, হে প্ৰভু, আমি কলিযুগৰ মানুহে কি কৰা উচিত বা কেনেকৈ কল্যাণ পাব তাৰ কাৰণে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিব বিচাৰিছোঁ, কিন্তু এই যজ্ঞত যাতে বাধা বিঘিনি নাহে তাৰ কাৰণে আপুনি আমাক এডোখৰ স্থান দিয়ক। প্ৰভু ভগৱন্ত নাৰায়ণে তেওঁৰ হাতৰ চক্ৰটো প্ৰক্ষেপণ কৰে আৰু কয় যে এই চক্ৰটো গৈ য'ত ৰৈ যাব আৰু ইয়াৰ মাজৰ শলাবিলাক নেমি বুলি কয়, নেমিবিলাক য'ত পৰি যাব তাত তোমালোকে যজ্ঞ কৰিবা। ঋষিসকল প্ৰভু ভগৱন্তৰ চক্ৰৰ লগত যায়। চক্ৰটো এখন বিশাল অৰণ্যৰ মাজত এটুকুৰা স্থানত গৈ ৰৈ যায়, নেমিবিলাক পৰি যায়। যিকণ জেগাত নেমিবিলাক পৰি গৈছিল সেই জেগাকণকে নৈমিষ বুলি কৈছে। অৰণ্যৰ মাজত পৰাৰ কাৰণে অৰণ্যটো যোগ কৰি নৈমিষ প্লাছ অৰণ্য নৈমিষাৰণ্য বুলি কোৱা হৈছে। এক শ্ৰেণীৰ ভকতৰ মতে নৈমিষ শব্দটোৰ আচল অৰ্থ হৈছে এটা চকুৰ পলক। আমি চকুটো জপাই থাকোঁ মাজে মাজে, এনেকৈ পলক মাৰোঁতে যিকণ সময় লাগে সেইকণক এক নৈমিষ বুলি কয়। এই ভগৱানৰ চক্ৰটো যেতিয়া পঠাই দিছিল, ই এক নিমিষত গৈ য'ত পৰিছিল সেই জেগাকণকে নৈমিষাৰণ্য হৈছে বুলি কৈছে। তাত 28,000 ঋষিয়ে যজ্ঞ কৰিলে 1000 বছৰ, কিন্তু তেওঁলোকে কোনো ভাল ফল তাৰ পৰা নাপালে। সেইকাৰণে শৌনকে প্ৰশ্ন কৰিছে এতিয়া, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ, হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। শৌনকে কৈছে, সুতমুনিক কলিযুগৰ মানুহৰ কল্যাণ সাধিবৰ কাৰণে আমি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱাই আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু
তাৰ পৰা আমি মনে বাঞ্ছা কৰা ফল প্ৰাপ্ত কৰিব নোৱাৰিলোঁ। সেইকাৰণে শৌনকে প্ৰশ্ন আগবঢ়াই দিলে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ৎ বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সংশিতুমৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে যে কলি যুগৰ মানুহৰ পুংসাম একান্তত শ্ৰেয়, আমি কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ বা কল্যাণকাৰক কৰ্মটো কি? মানে কলিযুগৰ মানুহে কি কৰিলে এই মানৱী জন্মটো সফল কৰিব পাৰিব, মানুহৰ জন্মটো সফল কেনেকৈ কৰিব পাৰিম, এই প্ৰশ্নটো আগবঢ়াই দিছে। কি কৰিলে আমি কল্যাণ পাম? আচলতে কল্যাণটোৱে আনন্দও বুজায়। পৰম আনন্দ কেনেকৈ পাম? এই প্ৰশ্নটো শুনি সূত মুনিয়ে ব্যাখ্যা আগবঢ়াইছে আৰু ভাগৱত আগবাঢ়িছে। সূত মুনিয়ে প্ৰথমেই ক্লিয়াৰ কৰি দিলে, কলিযুগৰ মানুহৰ যদি কিবা ধৰ্ম আছে, কিবা কৰ্ম আছে, কৰ্তব্য আছে, এইটো এটাই, এইটো হৈছে সবেই পুংসাম পৰো ধৰ্ম যতো ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদ্ধতি। প্ৰথম কৈছে কলিযুগৰ মানুহৰ যদি কিবা কল্যাণ সাধিব পৰা কৰ্ম আছে, সেইটো হৈছে কৃষ্ণত ভক্তি। কিন্তু কৃষ্ণৰ ভক্তি কেনেকৈ কৰিব? দুটা চৰ্ত বান্ধি দিছে। এটা হৈছে অহেতুকি, এটা হৈছে অপ্ৰতিহত। অহেতুকি মানে নিষ্কাম, হেতু থাকিব নালাগে। আমি ভক্তি কৰোঁ কিন্তু আমাৰ হেতু থাকে, সকামভাৱে আহোঁ। হে প্ৰভু মোক অমুকটো কৰি দিয়া, মোক তমুকটো কৰি দিয়া, এইটো বস্তু মোক দিয়া, এইটো বস্তু মোক দিয়া, এই সকাম ভাৱ লৈ আমি আহোঁ। ভগৱানে কৈছে কৃষ্ণৰ ভক্তিটোত সূত মুনিয়ে কৈছে যে নিষ্কাম হ'ব লাগে, নিষ্কাম ভক্তি। আৰু দ্বিতীয়টো চৰ্ত বান্ধি দিছে নিৰন্তৰ, কণ্টিনিউ। আমি কেতিয়া ঈশ্বৰৰ ওচৰলৈ যাওঁ? যেতিয়া বিপদত পৰোঁ। ভগৱানে অৰ্জুনক কৈছে 4 ধৰণৰ ভক্ত মোৰ ওচৰলৈ আহে, চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্তো জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সব। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। তাত কৈছে হে অৰ্জুন, 4 ধৰণৰ ভকত মোৰ ওচৰলৈ আহে, তাৰে এবিধ হৈছে আৰ্তো। আৰ্তো মানে বিপদত পৰি, আৰ্তনাদ কৰা বুলি যি কয়, বিপদত পৰি কৃষ্ণৰ ওচৰলৈ আহে। এবিধ হৈছে জিজ্ঞাসু, যোনে জানিবলৈ ইচ্ছা কৰে, মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লৈ যাম। এবিধ হৈছে অৰ্থাৰ্থী, কেৱল ধন টকা পইচা সম্পত্তি ইত্যাদি ইত্যাদি সকাম ভাৱ লৈ। আৰু এবিধ হৈছে জ্ঞানী, দেৱৰ্ষি নাৰদ, সনক সনন্দৰ নিচিনা। তেওঁলোকে জানে যে আমি কি কৰা উচিত, জীৱৰ কল্যাণ ক'ত আছে, এই কথাটো জানি লৈ কৃষ্ণক ভক্তি কৰে। গতিকে 4 বিধ ভকত আছে। সূত মুনিয়ে কৈছে নিষ্কামভাৱে কণ্টিনিউ, নিৰন্তৰ ভগৱানৰ কৃষ্ণত শৰণ লৈ যদি তেওঁৰ ভক্তি কৰা হয়, তেতিয়া কলিযুগৰ মানুহে পৰম কল্যাণ সাধিব পাৰিব। ভাগৱত মূল গ্ৰন্থখন সংস্কৃতত আছে। ইয়াত 12টা স্কন্ধ আছে, 335টা অধ্যায় আছে, 5,96,000 শব্দ আছে আৰু 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গস স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 10টা লক্ষণ ভাগৱতত আছে। 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। কোন স্কন্ধত কি আছে, এই লক্ষণকেইটা যদি আপোনালোকে ভালদৰে বুজে, ভাগৱতৰ সাৰাংশ আপোনালোকে গম পাই যাব। প্ৰথম আৰু দ্বিতীয় স্কন্ধটোক পাতনি জাষ্ট, 3য়ৰ পৰা মূল লক্ষণ আৰম্ভ হৈছে। 3য় স্কন্ধত আছে সৰ্গ। সৰ্গ মানে আদি সৃষ্টি। এই সংসাৰখন কেনেকৈ সৃষ্টি হ'ল তাৰ বিষয়ে জানিবৰ কাৰণে 3য় স্কন্ধ অধ্যয়ন কৰিব লাগিব। ব্ৰহ্মাৰ দ্বাৰা কেনেকৈ এই সৃষ্টি কাৰ্য বঢ়ালে সেয়া জানিবলৈ হ'লে, ছেকেণ্ডেৰী সৃষ্টি জানিবলৈ হ'লে
চতুৰ্থ স্কন্ধ বিসৰ্গ। পঞ্চম স্কন্ধত আছে স্থান। ইয়াত বিভিন্ন গ্ৰহ নক্ষত্ৰ, মেইনলি ভূগোল আৰু খগোলৰ বিষয়ে এই গোটেইখিনি গম পাব পঞ্চম স্কন্ধত। ষষ্ঠত আছে পোষণ। প্ৰভু ভগৱন্তই জীৱসমূহক কেনেকৈ পোষণ কৰে তাৰ কাৰণে চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, অজামিল উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা ব্যাখ্যা কৰিছে। সপ্তম স্কন্ধত লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে মানুহৰ। এবিধ হৈছে দৈবিক বাসনা, এবিধ হৈছে আসুৰিক বাসনা, আৰু এবিধ হৈছে মানৱীয় বাসনা। আসুৰিক বাসনাৰ বৰ্ণনা দিবৰ কাৰণে হিৰণ্যকশিপুৰ আৰু হিৰণ্যক্ষৰ চৰিত্ৰ আনিছে। দৈবিক বাসনাৰ কথা ক'বৰ কাৰণে প্ৰহ্লাদ চৰিত্ৰ আনিছে। আৰু মানৱীয় বাসনাৰ কাৰণে সংস্কৃতৰ ভাগৱতত বৰ্ণাশ্ৰম ধৰ্মৰ কথা আছে, যদিও অসমীয়া ভাগৱতত ইয়াৰ ভাঙনি বা অনুবাদ বিশদভাৱে কৰা নাই, কাৰণ ভক্তি যুগৰ ইমান বৰ্ণাশ্ৰম ধৰ্মৰ বেছি প্ৰয়োজন নাই বুলি ভাবি সেইখিনি কথা অনা নাই। অষ্টম স্কন্ধত মনু আৰু মনু পুত্ৰসকলৰ কথা আছে। 14জন মনু, তেওঁলোকৰ মনুৰ বংশ বিৱৰণ অষ্টমত পাব। নৱমত লক্ষণ হৈছে ঈশানু। ইয়াত ৰাজবংশাৱলীৰ কথা আছে। চন্দ্ৰবংশ আৰু সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ কথা নৱম স্কন্ধত পাব। আজি বৰ্তমান যিটো স্কন্ধ পাঠ চলি আছে এইটো হৈছে দশম স্কন্ধ। দশম স্কন্ধ ভাগৱতৰ হৃদয় বুলিও কয়। 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশমত, আটাইতকৈ ডাঙৰ। সেইকাৰণে ইয়াক 3টা ভাগ কৰিছে, আদি ভাগ, মধ্যভাগ আৰু শেষ ভাগ, বা ক'ৰবাত আদি চোৱা, মধ্য চোৱা আৰু শেষ চোৱা বুলি আছে। একাদশত আছে মুক্তি। জীৱসমূহৰ মুক্তি কেনেকৈ হ'ব এই বিষয়ে জানিবৰ কাৰণে একাদশ স্কন্ধত সুন্দৰভাৱে বৰ্ণনা কৰিছে। কৃষ্ণ উদ্ধৱ সংবাদ, নিমি নৱসিদ্ধ সংবাদ, এয়া আপোনালোকে যেতিয়া চৰ্চা কৰিব গম পাব। আৰু দ্বাদশ স্কন্ধত আশ্ৰয়ৰ কথা কৈছে। ভাগৱতৰ মূল লক্ষ্য হৈছে আশ্ৰয়, শৰণ ক'ত ল'ম। এই আশ্ৰয়টোক প্ৰতিপন্ন কৰিবৰ কাৰণেহে বাকীকেইটা লক্ষণ বৰ্ণনা কৰিছে। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিম ইহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোকত লিখিছে, দশম যিটো লক্ষণ মানে আশ্ৰয়, শৰণ, ক'ত শৰণ ল'ম এই কথাটো প্ৰতিপন্ন কৰিবৰ বাবে ভাগৱতৰ বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। বৰ্তমান আমাৰ যিটো অধ্যায় চলি আছে কৃষ্ণ অৱতাৰ, বৰ সুন্দৰ। কৃষ্ণ অৱতাৰ কৰিছে যেতিয়া বৰষুণটো আহিবই, গতিকে ই অপবিত্ৰ কেনেকৈ হ'ব? যেতিয়া ভগৱান কৃষ্ণ ধৰালৈ আহিছে তেতিয়া বৰষুণ আছে, গতিকে ইয়াত আচৰিত হ'বলগীয়া একো নাই। বতৰৰ কাম বতৰে কৰিব, ভকতৰ কাম ভকতে কৰিব। ইয়াত বেছি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। প্ৰভু ভগৱন্তই যি কৰে চিন্তা কৰি কৰে, আমাতকৈ বহুত ওপৰত তেওঁৰ বুদ্ধি আমাৰ মানৱীয় বুদ্ধিতকৈ বহু গুণে ওপৰত। আমি যিমান দূৰ চিন্তা কৰি পাৰ পাওঁ তাৰ পৰা তেওঁ আৰম্ভ হয়, সেইকাৰণে দিব্য চিন্তা তেওঁৰ। যি কি নহওক, গীতাৰ কথা অৰ্জুনক যেতিয়া কৈ গৈ আছে ভগৱান কৃষ্ণই, প্ৰথমতে সাংখ্যযোগ ক'লে, কৰ্মযোগ ক'লে। অৰ্জুনৰ মনত এটা সন্দেহ আহি আছে। 4ৰ্থ অধ্যায়ত ভগৱানে অৰ্জুনক ক'লে যে, হে অৰ্জুন, তোমাক মই যিবিলাক জ্ঞানৰ কথা কৈ আছোঁ, যোগৰ কথা কৈ আছোঁ, এই যোগবিলাকৰ বিষয়ে আগতে মই সূৰ্যক কৈছিলোঁ। ইমম বিবস্বতে যোগম প্ৰোক্তবান অহম অব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকৈ অব্ৰবীত এবং পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয়ু বিদু স কালে নেহ মহতা যোগনস্ত পৰন্তপ। 4ৰ্থ অধ্যায় 1ম আৰু 2য় শ্লোক গীতা। ভগৱানে কৈছে যে, হে অৰ্জুন,
মই তোমাক যি জ্ঞানৰ কথা কৈছোঁ, আগতে মই এইবিলাক সূৰ্যক কৈছিলোঁ। সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক ক'লে, আৰু এনেকৈ ক্ৰমাগতভাৱে পৰম্পৰাগতভাৱে এই জ্ঞানবিলাক বাগৰি আহি আছিল। কিন্তু কালৰ সোঁতত চব নষ্ট হ'ল। যিবিলাক জ্ঞান নষ্ট পালে সেই জ্ঞানখিনিৰ কথাহে মই তোমাক আজি আকৌ ক'ম। তেতিয়া অৰ্জুনৰ মনত এটা সন্দেহ আহিল। অৰ্জুনে ভাবিছে এই কৃষ্ণটো মোৰ সখা, আমি দুটাৰ বয়সটো সমসাময়িক, আৰু সূৰ্য হৈছে অদিতিৰ পুত্ৰ। সৃষ্টিৰ প্ৰাক মুহূৰ্ততে কশ্যপৰ ঔৰসত অদিতিৰ গৰ্ভত জন্ম। গতিকে কেনেকৈ সম্ভৱ এইটো? সেইকাৰণে অৰ্জুনে মনৰ শংকা ভগৱান কৃষ্ণৰ ওচৰত প্ৰকাশ কৰিছে। অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত কথম এতৎ বিজানীয়ম ত্বম আৱাহো প্ৰোক্তবানিতি। 4ৰ্থ অধ্যায় 4 নম্বৰ শ্লোক গীতা। হে সখা, হে কেশৱ, তোমাৰে মোৰে জন্ম একে সময়ত হৈছে, আৰু ভগৱান সূৰ্যৰ বহুত আগত, সূৰ্যৰ জন্ম বহুত আগত। তে হে প্ৰভু ভগৱান, তুমি কেনেকৈ লগ পালা সূৰ্যক? কেনেকৈ ক'লা? আমি দুটা সমবয়সৰ, তেওঁ বহুত আগৰ, তুমি তেওঁক কেনেকৈ ক'ব পাৰিলা? এই কথাটো অৰ্জুনৰ মনত সন্দেহ হৈছে। আৰু এই সন্দেহটো নিৰাকৰণ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই কেতিয়া অৱতাৰ ল'বলগীয়া হয়, এই কথাখিনি অৰ্জুনক ব্যক্ত কৰাৰ চলেৰে আমাক কৈছে। ভগৱান কৃষ্ণই কৈছে, বহুনি মে ব্যতীতানি জন্মানি তবচা অৰ্জুন তানি অহম বেদ সৰ্বাণি না ত্বম বেত্থ পৰম তপ। 4ৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, বহুনি মে ব্যতীতানি জন্মানি তবচা অৰ্জুন, তোৰে মোৰে আগতেও বহুবাৰ জন্ম হৈছে। তানি অহম বেদ সৰ্বাণি না ত্বম বেত্থ পৰম তপ। এই জন্মবিলাকৰ কথা মই চব জানো, কিন্তু তই গম নাপাৱ। যেনেকৈ আমি জীৱবিলাকো আগতেও বহুতবাৰ জন্ম হৈ আহিছোঁ, কেতিয়াবা গাধ হৈ, কেতিয়াবা হাতী হৈ, কেতিয়াবা কুকুৰ, কেতিয়াবা মেকুৰী, কেতিয়াবা দেৱতা হৈ বহুবাৰ আহিছোঁ, কিন্তু আমাৰ মনত নাথাকে। কেতিয়াবা কেতিয়াবা এনেকুৱা দুই এটা ওলায় যিসকলৰ আগৰ জন্মৰ কথা মনত থাকে, জাতিস্মৰ বুলি কয়, পূৰ্বজন্মৰ কথা মনত থাকে। তেনেকুৱা দুই এটা নথকা নহয়, কিন্তু বয়স বৃদ্ধি হৈ অহাৰ লগে লগে তেওঁলোকেও সেইবিলাক বোলে পাহৰি যায়। সৰু হৈ থাকোঁতে বিশেষকৈ তেওঁলোকৰ আগৰ জন্মৰ কথাবিলাক কিছুমান মনত থাকে। এনেকুৱা ৰেকৰ্ড আছে। যি কি নহওক, ভগৱানে ক'লে যে আমি আগতে দুইটা বহুবাৰ আহিছোঁ, কিন্তু তোৰ একো মনত নাই, মোৰ চব মনত আছে। মই যদিও অজ, মানে মোৰ জন্ম নাই, অজু অপিশন অব্যয়ী আত্মা ভূতানাম ঈশ্বৰ অপিশন প্ৰকৃতি শ্যাম অধিষ্ঠায় সম্ভৱামি আত্ম মায়া। 4ৰ্থ অধ্যায় 6 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ যদিও জন্ম নাই, অজু অপিশন অব্যয়ী আত্মা, মই অবিনাশী, মোৰ জন্ম নাই, তথাপিও মই জীৱৰ ভূতৰ কাৰণে মই ঈশ্বৰ স্বৰূপ। তথাপিও মাজে মাজে মই যোগমায়াক লগত লৈ বহু ধৰণৰ মই অৱতাৰ ল'বলগীয়া হয়। কেতিয়া অৱতাৰ ল'বলগীয়া হয়? এই দুটা গীতাৰ অতি মাহাত্ম্য শ্লোক সকলোৱে আপোনালোকে জানে। ভগৱান কৃষ্ণই কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। 4ৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা। ভগৱানে কৈছে, হে অৰ্জুন, মই যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয় আৰু অধৰ্মৰ উত্থান হয়, সাধু সন্ত মহন্তৰ ওপৰত যেতিয়া দুষ্কৃতিকাৰীৰ অত্যাচাৰ বৃদ্ধি পায়, তেতিয়া মই অৱতাৰ লওঁ। বিশেষত 3টা কাৰণ কৈছে ভগৱানৰ অৱতাৰৰ। প্ৰথমটো কৈছে পৰিত্ৰাণায় সাধুনাম, সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে, পৰিত্ৰাণ কৰিবৰ কাৰণে। বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে।
পৃথিৱীয়ে যেতিয়া পাপৰ ভাৰ সহ্য কৰিব নোৱাৰা হ'ল, কংস, শিশুপাল আদিৰ দৰে অত্যাচাৰী, দুৰাচাৰী জীৱৰ ওপৰত অত্যাচাৰ বৃদ্ধি কৰিবলৈ ল'লে, তেতিয়া পৃথিৱীয়ে এই ভাৰ সহ্য কৰিব নোৱাৰি ব্ৰহ্মাৰ ওচৰত গৈ ক্ৰন্দন কৰে আৰু ব্ৰহ্মাক কয় যে হে প্ৰভু, হে ব্ৰহ্মাদেৱ, মই মোৰ ওপৰত অৰ্থাৎ পৃথিৱীত এই অত্যাচাৰীবিলাকৰ ভাৰ আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ, পৃথিৱীৰ ভাৰ বহুত বাঢ়ি গৈছে, সেইকাৰণে ইয়াৰ পৰা পৰিত্ৰাণ কৰাৰ উপায় লাগে। ব্ৰহ্মাদেৱে ক্ষীৰোদধি তীৰত গৈ প্ৰভু নাৰায়ণৰ স্তুতি কৰে আৰু ভগৱানে তেতিয়া ব্ৰহ্মাক কয়, আকাশবাণী কৰে যে তুমি দেৱতাসকলক কোৱা তেওঁলোক গৈ গোকুলত জন্মগ্ৰহণ কৰক আৰু মই কৃষ্ণৰূপে, পূৰ্ণ ব্ৰহ্ম কৃষ্ণৰূপে অৱতাৰ ল'ম। আৰু সেইকাৰণেই তেওঁ আহি অৱতাৰ লয় বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত। এতিয়া কৃষ্ণ অৱতাৰ হৈ গ'ল। আমাৰ পাঠ যি চলি আছে, মই এতিয়া পাঠৰ লগে লগে যাম। কৃষ্ণ অৱতাৰ হওঁতে তেওঁ প্ৰথমতে চতুৰ্ভুজ ৰূপ ধাৰণ কৰিলে। চতুৰ্ভুজ ৰূপ ধাৰণ কৰাৰ লগে লগে কংসৰ কাৰাগাৰত এটা বিৰাট প্ৰকাণ্ড জ্যোতি হৈছে। বসুদেৱ দৈৱকীয়ে যেতিয়া প্ৰভু ভগৱন্তৰ দৰ্শন পাইছে, পাই স্তুতি কৰিবলৈ লৈছে, স্তুতি কৰাৰ পাছত ভগৱানে বসুদেৱ আৰু দৈৱকীক পূৰ্বজন্মৰ কথা কৈছে। সেইকাৰণে ভাগৱতো আমাক এইটো কথা গেৰেণ্টি দিয়ে যে পূৰ্বজন্ম আছে। আমি যে আগতেও আহিছোঁ, ইয়াৰ প্ৰমাণ ভাগৱতে দিছে। ইয়াত ভগৱান কৃষ্ণই নিজ মুখে কৈছে, স্তুতি কৰাৰ পাছত যেতিয়া ক'লে যে তুমি শংখ চক্ৰ গদা পদ্ম যি চাৰি অস্ত্ৰ যি প্ৰকাশ কৰিছা, এয়া লুকুৱাই দিয়া, কাৰণ কংসই দেখা পালে তোমাক বধ কৰিব। সেইকাৰণে তাৰ পাছত ভগৱান কৃষ্ণ এতিয়া বসুদেৱ দৈৱকীৰ আগৰ জন্মৰ কথা কৈছে, তেওঁলোক কোন আছিল। ইয়াত কৈছে, উপৰি জন্মৰ কথা শুনা দুয়ো প্ৰাণী, পূৰ্বত আছিলা তুমি পৃষ্ণী নামে সতী, বসুদেৱ আছিলা সুতপা প্ৰজাপতি। বসুদেৱ সুতপা নামে এজন প্ৰজাপতি আছিল আৰু তেওঁৰ পত্নী আছিল পৃষ্ণী। তেওঁলোকে বহু বছৰ ধৰি প্ৰভু নাৰায়ণৰ তপস্যা কৰে। এই তপস্যাত সন্তুষ্ট হৈ ভগৱানে তেওঁলোকক দৰ্শন দিয়ে। পৃষ্ণী আৰু সুতপাই ভগৱানক যেতিয়া, প্ৰভু ভগৱন্তই যেতিয়া কয় তোমালোকৰ স্তুতিত মই সন্তুষ্ট হৈছোঁ, কি বৰ লাগে কোৱা, তেতিয়া কৈছিল যে তোমাৰ দৰে সন্তান এটি লাগে। ভগৱানৰ দৰে তেওঁৰ নিচিনা এটা সন্তান তেওঁলোকে বিচাৰে। প্ৰভু ভগৱন্তই চিন্তা কৰিলে, মোৰ সমান পৃথিৱীত আৰু কোনো নাই, কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিজন, তেওঁৰ সমান আৰু বেলেগ কোনো নাই। গতিকে তেওঁতো তেতিয়া কথা দিলে তথাস্তু বুলি, পিছত চিন্তা কৰিলে যে মোৰ সমান সন্তান মই ক'ৰ পৰা আনি দিম। সেইকাৰণে তেওঁ নিজে আহিবলৈ বাউন হৈ গ'ল, বাধ্য হৈ গ'ল। কাৰণ প্ৰভু ভগৱন্ত ভকতৰ অধীন, অহম ভক্ত পৰাধীন, সেইকাৰণে তেওঁ আহিবলৈ বাধ্য হ'ল। আৰু এতিয়া কৈছে যে তোমালোক আগতে সুতপা নামে প্ৰজাপতি আছিলা, আৰু দৈৱকীক কৈছে তুমি পৃষ্ণী নামৰ সতী আছিলা। সৃষ্টি কৰিবাক ব্ৰহ্মা দুইকো আদেশিলা, শুনি দুয়ো প্ৰাণী ঘোৰ তপ আচৰিলা, সহিলাহা হিম মহা ৰৌদ্ৰ বৃষ্টি বাত, বায়ুভক্ষী থাকি কতো ভুঞ্জি পকাপাত। বহুত কষ্ট কৰি তোমালোকে আৰাধনা কৰিছিলা ঈশ্বৰক। ঈশ্বৰক পাবৰ কাৰণে কষ্ট সহিবই লাগিব। আপোনালোকে কৈছে বৰষুণ, ঈশ্বৰৰ কথা শুনিবলৈ বৰষুণ কি বস্তু? যদি ঈশ্বৰৰ কথা শুনাৰ ইচ্ছা থাকে, তেতিয়াহ'লে ৰ'দ বৰষুণটো কি বস্তু? এটা ছাতিৰ আশ্ৰয় ল'লে আপোনালোকে ঘৰৰ পৰা নামঘৰ আহি পায়। এটা ছাতিৰ মাত্ৰ আশ্ৰয় যদি লয় এইকণ আহিবৰ কাৰণে, আৰু ইয়াত অহাৰ লগে লগে আছে গুৰুগৃহত সোমাই লোৱাৰ পিছত কি দিগদাৰ আছে? ঈশ্বৰৰ কথা শুনিবৰ কাৰণে কষ্ট সহিবই লাগিব, এই উৎকণ্ঠাটো লাগিব। সেইটো নাথাকিলে কেনেকৈ হ'ব? ইয়াত কৈছে যে বহু বছৰ ধৰি বসুদেৱ আৰু দৈৱকীয়ে যেতিয়া তেওঁলোক সুতপা নামে প্ৰজাপতি আৰু পৃষ্ণী নামে যেতিয়া সতী আছিল, বহু বছৰ ধৰি তেওঁলোকে তপ কৰিছিল। তপ মানে
ঈশ্বৰক পাব পৰা সাধনা কষ্ট সহ্য কৰিব পৰা বস্তুটোকে তপ বুলি কৈছে। তপ শৰীৰৰ তপ আছে, বাণীৰ তপ আছে আৰু মনৰ তপ আছে। গীতাৰ ৭ম অধ্যায়ত ৩টা তপৰ কথা কৈছে। কেনেকুৱা 3টা তপ? যি কি নহওক, ইয়াত এতিয়া কৈছে ইমান কষ্ট তেওঁলোকে সহ্য কৰিছিল। খহিলাহা হিম মহা ৰৌদ্ৰ বৃষ্টি বাত, বৰষুণ তেওঁলোকেও সহি আছিল। তেতিয়াতো ঘৰ দুৱাৰো নাই, গছৰ তলতে বহি পেলাই তপস্যা কৰে। যিমান ৰ'দ হওক বৰষুণ হওক যিয়ে নহওক কিয় তাত তেওঁলোকে আছিল আৰু বায়ুভক্ষী আছিল বুলি কৈছে। পকা পাত খাই আছিল। আমাৰ দৰে তৃপ্তিৰে এসাঁজ খোৱা নাই, যি পাইছে তাকে ভোজন কৰি আছিল। আৰাধিলা মুখ তপ কৰি আখৰিষ, বহি গৈল দিব্য ১২,০০০ বৰিষ। ১২,০০০ বছৰ। বৰ ইণ্টাৰেষ্টিং কথা। আগতে সত্য যুগত মানুহৰ বয়স ১,০০,০০০ বছৰ আছিল বুলি শাস্ত্ৰত কয়। বৰ্তমান কলি যুগৰ মানুহৰ বয়স হৈছে ১০০ বছৰ। দ্বাপৰত ১,০০০ বছৰলৈকে এভাৰেজ আছিল বুলি কয়। ত্ৰেতা যুগত ১০,০০০ বছৰলৈকে আছিল। কৰিলাহা ৰাজ্য ১০,০০০ বছৰ, ১০,০০০। আৰু সত্য যুগৰ মানুহ ১,০০,০০০ বছৰলৈকে জীয়াই থাকিব পাৰিছিল। যিজন মানুহ ১,০০,০০০ বছৰ জীয়াই থাকিব তেওঁৰ কাৰণে ১২ বছৰ তপস্যা কৰাটো ডাঙৰ কথা। কিন্তু আমাৰ বয়স কিমান? প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা, মন্দ সুমন্দ মতয়ো মন্দীয় ভাগ্য হি উপদ্ৰতা। সৌনকে সুতক কৈছে ১:১:১০ প্ৰথম স্কন্ধ ১ম অধ্যায় ১০ নম্বৰ শ্লোক। যেতিয়া সুধিছিল যে তুমি কলিযুগৰ মানুহে কি কৰিব, কল্যাণ কেনেকৈ পাব, তাৰ উপায় দিয়া, এই উপায়ৰ কথা কওঁতেই এটা কথা লগতে কৈছিল যে যিটো উপায় দিবা এই উপায়টো যাতে কলিযুগৰ মানুহে পালন কৰিব পাৰে তেনেকুৱা দিবা। কিয়? কাৰণ কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়েনা অল্পায়ুষ। আৰু কি? ভাগ্যহীন, স্মৃতিহীন, বুদ্ধিবিলাক হীন হ'ব। ৮টা বস্তু কলিযুগত হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া, কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। ১২:২:১ দ্বাদশ স্কন্ধ ২য় অধ্যায় ১ম শ্লোক ভাগৱত। তাত কৈছে ৮টা বস্তু কলিযুগত হ্ৰাস পাব। ধৰ্ম, সত্য, শৌচ, শৌচ মানে পবিত্ৰতা, ক্ষমা, দয়া, আয়ুস, বল, স্মৃতি, এই ৮টা বস্তু কলিযুগত হ্ৰাস পাব। এতিয়া ইয়াত যিহেতু তেওঁলোকে ১,০০,০০০ বছৰলৈকে জীয়াই থাকিব পাৰে, গতিকে ১২ বছৰ তপস্যা কৰাটো তেওঁলোকৰ কাৰণে বৰ ডাঙৰ কথা নাছিল। তথাপিও ১২ বছৰ তেওঁলোকে ১২,০০০ বৰিষ তেওঁলোকে তপস্যা কৰিলে। কৰিলাহা বহি গৈল দিব্য ১২,০০০ বৰিষ। তাৰ পাছত কৈছে এহি ৰূপে দেখা দিয়া বলো লোৱা বৰ, বোলাহা পুত্ৰেক হওক তুমি সমসৰ। মই যেতিয়া দেখা দি ক'লোঁ যে তোমালোকক কি বৰ লাগে কোৱা, তোমালোকে তেতিয়া কৈছিলা যে তোমাৰ সমান এজন সন্তান, এটা সন্তান লাগে। তোমাৰ সমসৰ মানে সমান। এহি হওক বুলি মই গৈলো বৰ দিয়া, নুখুজিলা মুখ্য মুত মুহিলে ক মায়া। বৰ তাত্ত্বিক কথা কৈছে। ১২,০০০ বছৰ তপস্যা কৰি সেইজন ঈশ্বৰৰ দৰ্শন পাইছে যিজন কেৱল মুক্তিৰ অধিকাৰী দেৱ। কেৱল ভগৱান কৃষ্ণইহে জীৱক মুক্তি দিব পাৰে। তাৰ বাহিৰে ব্ৰহ্মা পৰ্যন্ত মায়াৰ অধীন। আ ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিন অৰ্জুন, মামু পেত্যত কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। ৮ম অধ্যায় ১৬ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত যিমান জীৱ আছে চবৰে পুনৰাৱৰ্তন আছে, মানে এই জন্ম মৃত্যুৰ চক্ৰত ঘূৰিব লাগিব। বন্ধন, মুক্তি নাই ইহঁতৰো যেতিয়ালৈকে প্ৰভুৰ চৰণত শৰণ নলয়। যেবে এক শত হৈ বৰিষ ব্ৰহ্মাৰ, ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ। যি চতুৰ্থ প্ৰলয়ৰ কথা দ্বাদশত কৈছে তাত আপোনালোকে নৈমিত্তিক প্ৰলয় বুলি এটা পাব। নিত্য নৈমিত্তিক, নৈমিত্তিক প্ৰলয়ত
আৰু তাৰ পাছত আছে আত্যন্তিক আৰু প্ৰাকৃত। আত্যন্তিক প্ৰলয়ত পাব, যেতিয়া 100 বছৰ হ'ব ব্ৰহ্মাৰ। 100 বছৰ হ'লে ব্ৰহ্মাকো ধ্বংস কৰি দিয়ে। ব্ৰহ্মাও নিচিন্ন হৈ প্ৰভু ভগৱন্তৰ উদৰত গৈ পেলাই বাস কৰিবলগীয়া হয়। পুনৰ যেতিয়া তেওঁ সৃষ্টি কৰিবৰ ইচ্ছা কৰে তেতিয়াহে পুনৰ আহে। গতিকে আল্টিমেটলি ব্ৰহ্মা পৰ্যন্ত কোনো দেৱতা মায়াৰ অতীত হ'ব পৰা নাই, বা তেওঁলোক মায়াৰ অধীন হৈ আছে আৰু মুক্তি দিব পৰা কোনো নাই। সেইকাৰণে ইয়াত কৈছে, মোক দৰ্শন পোৱাৰ পাছতো য'ত তোমালোকে মোক যদি মুক্তি বিচাৰিলাহেঁতেন মই মুক্তি দিব পাৰিলোহেঁতেন, কিন্তু তোমালোকে পুত্ৰ বিচাৰিলা, কাৰণ সেইটো মোৰ মায়াৰ কাৰণে হ'ল। মায়াৰ পৰা হাত সৰাটো সম্ভৱ নহয়। তাৰ পাছত কৈছে, লোকত নেদেখি মূৰ সমৰূপে গুণে পৃষ্ণী গৰ্ভ নামে পুত্ৰ ভৈলহু আপনে। সেই তেতিয়া মই পৃষ্ণী গৰ্ভ নামেৰে তোমালোক দুইজনৰ পৰা জন্ম ল'লোঁ, কাৰণ মোৰ সমান বেলেগ কাকো মই পৃথিৱীত দেখা পোৱা নাই। সেইকাৰণে ময়ে প্ৰথম অৱতাৰ ল'লে তেতিয়া পৃষ্ণী গৰ্ভ হিচাপে। দ্বিতীয়ত কি হৈছে এতিয়া, অদিতি কশ্যপ পাছে ভৈলা তোৰা দুই, সিজন্মতো উপজিলো বামন ৰূপ হৈ। তাৰ পাছত সুতপা প্ৰজাপতি আৰু প্ৰিন্সি নামে সতী আহি কশ্যপ আৰু দিতি হিচাপে জন্ম ল'লে। দক্ষৰ জীয়েক দিতি, কশ্যপ ব্ৰহ্মাৰ পুত্ৰ। পিছৰ জন্মত যেতিয়া কশ্যপ আৰু দিতি হিচাপে হ'ল, সেইবাৰ বামন হিচাপে, যিটো আমি প্ৰভু ভগৱন্তৰ বটু ৰূপৰ কথা আলোচনা কৰোঁ, যি বলিক চলনা কৰিছিল, এই বামন ৰূপে অৱতাৰ ল'লে। ইয়াত কৈছে, তৃতীয় জন্মতাবে নিজৰ ৰূপ ধৰি উপজিলো তোমাতে সত্যক ৰক্ষা কৰি। আৰু এইবাৰ তৃতীয় জন্মত মই নিজে, ভগৱান কৃষ্ণই নিজ ৰূপে আহি অৱতাৰ লৈছোঁ বুলি ভাগৱতে কৈছে। গতিকে যিজন দ্বাপৰৰ কৃষ্ণ সেইজনে যে পূৰ্ণ ব্ৰহ্ম, ইয়াত কোনো সন্দেহ নাই। কাৰণ গীতা ভাগৱত এই সকলোৱে তেওঁকেই শ্ৰেষ্ঠ আৰু তেওঁৱেই পৰম ব্ৰহ্ম হিচাপে স্বীকৃতি দিছে। গীতাত নিজ মুখে অৰ্জুনক কৈছে যে মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয়, মই সৰ্বমিদম প্ৰোতম সূত্ৰে মণিগণায়ব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই, ময়ে শ্ৰেষ্ঠ। যেনেকৈ এধাৰী মালাত মণিবিলাক গুঠি থোৱা থাকে, তেনেকৈ এই সমস্ত জীৱ মোৰ লগত এধাৰী মালাৰ দৰে গাঁঠি থোৱা আছে। আমাৰ লগত ভগৱানৰ সম্পৰ্ক আছে। সেইকাৰণে কৃষ্ণক ভজন নকৰি বেলেগৰ ওচৰলৈ গ'লে আমি কেতিয়াও পৰম আনন্দ লাভ কৰিব নোৱাৰিম আৰু মায়াৰ পৰা হাত সাৰিব নোৱাৰিম। ই ধ্ৰুৱ সত্য। কাৰণ আমাৰ মানুহৰ জীৱনৰ মূল লক্ষ্য হৈছে এটা, কেনেকৈ মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আৰু পৰম আনন্দ লাভ কৰিব পাৰোঁ। আপোনাক মোক লাগে কি? আমি বিচাৰোঁ কি জীৱনত? আনন্দ। এই আনন্দটো ক'ত পাম? এতিয়া বহুতে ধন, টকা, পইচা, কাপোৰ কানি এইবিলাকত পাম বুলি ভাবি আছে। কিন্তু এবাৰ ভাবি চাওক, যিটো বস্তুত আপোনালোকে আনন্দ বিচাৰিছে বা আমি বিচাৰিছোঁ, সেই বস্তুটো স্থায়ী হয় জানো? মই ধন, টকা, পইচাত বিচাৰিছোঁ, ধন, টকা, পইচা স্থায়ী নহয়। আজি মোৰ হাতত আছে, কাইলৈ আপোনাৰ হাতলৈ যাব। মই ঘৰ দুৱাৰত বিচাৰিছোঁ, মোৰ দেউতাই যিটো ঘৰ বনাই থৈ আহিছিল, মই সেইটো ঘৰ বাদ দি বেলেগত বনালোঁ, অৰ্থাৎ স্থায়ী নহ'ল। আমি আজি যিটো বনাইছোঁ, হয়তো আমাৰ পিছৰ জেনেৰেশ্যনে সেইটো আকৌ বাদ দি বেলেগত যাব। যিটো ঘৰৰ পৰা মই সুখ বিচাৰিছোঁ, সেইটো ঘৰ নিজেই অস্থায়ী। কিবা এটা অকস্মাত কিবা হ'লে ঘৰেই নিচিন্ন হৈ যাব। পুত্ৰ, পত্নী যত যিমান আছে, ধন, টকা, পইচা, সম্পত্তি, ঘৰ দুৱাৰ, কাপোৰ কানি, এইবিলাক চব অস্থায়ী। অস্থায়ী বস্তুৱে আপোনাক স্থায়ী সুখ দিব নোৱাৰে। সেইকাৰণে যদি আমাক সনাতন সুখ লাগে, আত্যন্তিক সুখ লাগে, পৰম আনন্দ লাগে, তেতিয়াহ'লে কেৱল কৃষ্ণৰ চৰণতে শৰণ ল'ব লাগিব। তাৰ বাহিৰে আৰু গতি নাই। এতিয়া যি কি নহওক, ইয়ালৈকে গৈছে। ইয়ালৈকে আমি পালোঁ যে ভগৱান কৃষ্ণই যেতিয়া পৃথিৱীত অত্যাচাৰ বাঢ়ি যায়, তেতিয়া প্ৰভু ভগৱন্ত অৱতাৰ লয়। এটা বস্তু ইয়াতো বুজি লওক যে অৱতাৰ বুলি কিয় কয়? আমাৰবিলাক ল'ৰা ছোৱালী হ'লে জন্ম বুলি কয়, যিমানবিলাক আছে জন্ম বুলিহে কয়। ভগৱান যেতিয়া আহে অৱতাৰ বুলি কিয় কয়?
ইয়াৰ কিবা এটাতো কাৰণ থাকিব লাগিব। এজন মানুহ এটা ঠেক বাটেৰে গৈ আছে, জংঘলৰ মাজত লুংলুঙীয়া এটা বাটেৰে, অন্ধকাৰ, আৰু তেওঁ গৈ থাকোঁতে হঠাৎ গাঁত এটাত সোমাই গ'ল। বিৰাট দ এটা, হিউম পাইপ পোতাৰ দৰে দ গাঁত এটাত সোমাই গ'ল। গাঁতটোৰ পৰা এতিয়া ওলাব পৰা নাই, আৰু ওলাব নোৱাৰাৰ কাৰণে জোৰত জোৰত চিঞৰি আছে, বচাওক বচাওক বচাওক। উপায় নাই মানুহজনৰ, নিজে ওলাব পৰা নাই। তেনেকুৱাতে সেইফালেদি বেলেগ এজন মানুহ গৈছে, হাতত পোহৰ আছে, আৰু তেওঁ কাৰোবাৰ আৰ্তনাদ শুনিছে, চিঞৰা শুনিছে। তেওঁ ধৰি লওক হাতত টৰ্চ লাইট আছে, টৰ্চ মাৰি চালে, দেখিছে গাঁতত মানুহ এটা পৰি আছে। এতিয়া পিছৰ মানুহজনে যদি ইচ্ছা কৰে নিজে গাঁতটোত নামিব, নামি ইয়াক উঠাব, তাৰ কাৰণে সাধন বনাই ল'ব, জখলা ল'ব, বাঁহৰ কিবা লগাব। নিজে ইচ্ছা কৰে যদি, তেতিয়া তেওঁ নিজে অৱতৰিত হৈ এই তলত চিঞৰি থকা মানুহজনক উদ্ধাৰ কৰি আনিব পাৰে। আৰু ইচ্ছা নকৰিলে তেওঁ নানামিবও পাৰে, চিঞৰি আছো চিঞৰি থাক, মোৰ কি আহে যায়। যদি তেওঁ নিজে অৱতৰিত হয় আৰু যদি এই আৰ্তনাদ কৰি থকা মানুহজনক উদ্ধাৰ কৰে, এই নিজে অৱতৰিত হোৱাজনকে ভগৱান বুলি কৈছে। তেওঁৰ ইচ্ছামতে পৃথিৱীলৈ আহে, অৱতৰিত হয় কাৰণে অৱতাৰ বুলি কৈছে। আৰু আমিবিলাক এই আগৰটো যিটো গৈ থাকোঁতে হঠাৎ সোমাই গ'লোঁ, কিয়? আমাৰ যিটো যোনি পাওঁ সেই যোনিটো কৰ্মৰ সূত্ৰৰ দ্বাৰা পাওঁ। আপুনি মই যিমানবিলাক কৰ্ম কৰি আছোঁ, এই কৰ্মবিলাকৰ বিপৰীতে একোটাকৈ ফল জমা হৈ থাকে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম, অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতাত লিখা আছে। তিনি ধৰণৰ ফল আছে, এটা ভাল, এটা বেয়া, এটা মিশ্ৰিত। আমি যিমানবাৰ মানুহ হৈ আহিছোঁ, সিমানবাৰ যিমান কৰ্ম কৰিছোঁ, এই কৰ্মৰ ফলবিলাক প্ৰত্যেকটো জীৱৰ এগেইনষ্টত চব লিখা আছে। সেই বস্তুটোকে সঞ্চিত কৰ্ম বুলি কয়, মানে সঞ্চয় হৈ আছে। আজিকালি সঞ্চয় গোট যেনেকৈ আছে, টকা মাহিলী জমা কৰে, সেইটো সঞ্চয়ত আমাৰ জীৱৰ প্ৰতিটো মুহূৰ্তৰ কৰ্ম, অকল যে বাহ্যিক কৰ্মটো কৰে তেনেকুৱা নহয়, মনত কি ভাবি আছে এইটো নোট হয়। কাৰণ উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ, ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতাত কৈছে, হে অৰ্জুন, মই অন্তৰ্যামী ৰূপে সমস্ত জীৱৰ ভিতৰত আছোঁ, সাক্ষী ৰূপে। গতিকে আপুনি বাহিৰত কি কৰিছে এইটো পিছৰ কথা, ভিতৰত ভাবি কি আছে সেইটো আপোনাৰ নোট হৈ আছে। ইয়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে। তাৰ মানে ভাৱৰ শুদ্ধতা নহালৈকে আমাৰ ৰক্ষা নাই। আৰু ভাৱৰ শুদ্ধতা মই প্ৰথমে কৈছোঁ, এটাই উপায় দি গৈছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। এইকাৰণে প্ৰথম টাৰ্গেট লওক চবে ভাৱৰ শুদ্ধতা। কেনেকৈ আমি ভাবলে এটলিষ্ট ভাল ভাল কথা, পজিটিভ কথাবিলাক আনিব পাৰোঁ, আধ্যাত্মিক কথাবিলাক আনিব পাৰোঁ, দহৰ কল্যাণৰ কথা চিন্তা কৰিব পাৰোঁ, গাঁৱৰ উন্নতিৰ কথা চিন্তা কৰিব পাৰোঁ, দেশৰ উন্নতিৰ কথা চিন্তা কৰিব পাৰোঁ, ভাল ভাল কথাবিলাক। যিমান বেলেগৰ উন্নতিৰ কথা, কল্যাণৰ কথা চিন্তা কৰিব, সিমান আপোনাৰ লাভ হ'ব। কিন্তু আমি মানুহবিলাক তাৰ বিপৰীত। আমি বেলেগৰ দুখত দুখী হওঁ, এইটো একে সাধাৰণ কথা। আপোনাৰ গাঁৱত কোনোবা এঘৰ মানুহত কিবা এটা বিপদ হৈছে, কন্দা কটা লাগিছে, কিবা হানি বিঘিনি হ'ল, আমি চবেই গৈ তাত কান্দিছোঁ, চকুলো বোৱাইছোঁ, এইটো একো ডাঙৰ কথা নহয়। ডাঙৰ কথা সেইটো যদি সেই ঘৰ মানুহে হঠাৎ 20 লাখ টকাৰ এটা লটাৰী লাগি গ'ল, তেতিয়া আপুনিও টিকেট লৈছিলে দুটাই দুটা, আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছে নাই? 1 নম্বৰৰ ইফাল সিফাল হ'ল। আপুনি তেতিয়া প্ৰাণ খুলি হাঁহিব পাৰিব নাই যে 1 নম্বৰৰ কাৰণে সি পালে, মই 20 লাখ টকা হেৰুৱালোঁ? তেতিয়া আপোনাৰ মনত ঈৰ্ষা ভাৱ থাকিব, সিহে পাব পাৰে, মানে ভগৱান এইটো মানে মানুহ চাই চাইহে দিয়ে, আমি গালি পাৰিম তেতিয়া। এই ঈৰ্ষা ভাৱটো
ঈৰ্ষাটো থাকিব নালাগে। এজন মানুহে প্ৰভু ভগৱন্তক দৰ্শন পালে, ভগৱানক দৰ্শন পোৱাৰ লগে লগে ভগৱানে কৈছে মোৰ দৰ্শনটো বৃথা নহয়, গতিকে অথলে নাযায়, তোমাক কি বৰ লাগে কোৱা। কিন্তু এটা চৰ্ত দিলে। চৰ্তটো দিছে, তোমাক যিটো বৰ লাগে, যিটো তুমি মোৰ পৰা খুজিবা, তোমাৰ কাষৰ যিজন প্ৰতিবেশী যিজন মানুহ তেওঁ তাতকে দুগুণ পাব। অৰ্থাৎ যদি তুমি মোৰ পৰা এটা ঘৰ বিচৰা, তোমাৰ কাষৰজনে 2টা ঘৰ পাব। যদি তুমি 10 লাখ টকা বিচাৰা, তাৰ দুগুণ পাব। এতিয়া মানুহটো চিন্তাত পৰি গ'ল, মই ঈশ্বৰৰ দৰ্শন পালোঁ, মই যিটো কৃপা পাম, মোৰ লগৰ প্ৰতিবেশীজনে ভকতত ডাবল পাব। সেইটো সহ্য কৰিব পৰা নাই। সেইকাৰণে সি ক'লে যে প্ৰভু মোৰ এটা চকু ফুটাই দিয়া। কিয়? এটা চকু ফুটাই দিয়া, তেতিয়া কি হ'ব? কাষৰটোৰ 2টা যাব, অন্ধ হ'ব। মোৰেই চকু এটা ফুটাই দিয়া, তাৰমানে তাৰ 2টা চকু ফুটক। আৰু কৈছে মোৰ ড্ৰয়িং ৰুমত এটা ডাঙৰ গাঁত এটা বনাই দিয়া, এটা গাঁত। তেতিয়া তাৰ ড্ৰয়িং ৰুমত যেতিয়া অন্ধ হ'ব, ড্ৰয়িং ৰুমত দ 2টা গাঁত থাকিব, কোনোবা পাকতটো পৰি পেলাই খতমেই হ'ব, সেইটো আশা। তাৰমানে আমি বেলেগৰ উন্নতি দেখিব নোৱাৰোঁ। লাগিলে আমাৰ কয় নহয়, নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ নিচিনা। আমি নিজে কষ্ট কৰি হ'লেও আনৰ সুখটোক আমি সহ্য কৰিব নোৱাৰোঁ, সিহঁতে দুখ পাওঁ। এই ঈৰ্ষাবিলাক বাদ দিব লাগিব। এতিয়া ভগৱান কৃষ্ণই অৱতাৰ তেতিয়া লয় যেতিয়া কোনোবা বিপদত পৰি তেওঁক আকুলতাৰে যেতিয়া চিন্তা কৰিব, আকুলতাৰে মন পবিত্ৰ আৰু পবিত্ৰ হৈ আপুনি যেতিয়া চকু পানী বোৱাব কৃষ্ণৰ নামত, প্ৰভু ভগৱন্তৰ নাম শুনিলে যেতিয়া হাতৰ নোম ডাল ডাল দিব, চকুৰে যেতিয়া চকু পানী বব, তেতিয়া গম পাব যে মই ভক্তি মাৰ্গত সঁচাকৈ আগবাঢ়িব পাৰিছোঁ। আৰু তাৰ পাছত প্ৰভু ভগৱন্তই আপোনাক দৰ্শন দিব। এতিয়া হয়তো পীতাম্বৰ বস্ত্ৰ পৰিধান কৰি হাতত বংশী লৈ পেলাই আপোনাৰ ওচৰলৈ নাহিব পাৰে। আপোনাৰ হৃদয়ত যিদিনাই পৰম আনন্দৰ অনুভূতি আহিব, যিদিনাই আপুনি হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰিব, যেতিয়াই সৰু সুৰা সংঘাতবিলাকে আপোনাক কোনো প্ৰভাৱ পেলাব নোৱাৰিব, সেইদিনাই আপুনি গম পাব যে মই প্ৰভু ভগৱন্তৰ দৰ্শন পাইছোঁ। আৰু ভক্তৰ ৰূপততো প্ৰভু ভগৱন্ত ভ্ৰমণ কৰিয়ে থাকে। সেইকাৰণে কলিযুগক ভক্তক প্ৰধান কৰি থৈ গৈছে গুৰুজনাই। ইয়ালৈকে গৈছে, ইয়াৰ পাছত কি আহে অকণ চাওঁ। কৃষ্ণ।